Hello everyone, welcome back to my channel. আজি আকৌ আমি লৈ আহিছোঁ ADRE 3.0 practice paper. আজি হ'ল মানে lecture number 2, মানে আজি হ'ব topic number 2. আমি already মানে topic number 2, ঠিক আছে? Already we have done topic 1, means already 20 question has already been done in my channel. So अगर अभी तक आप लोगों ने सब्सक्राइब नहीं किया, प्लीज डू सब्सक्राइब माय चैनल. दिस वन इज माय चैनल नेम मारुफ एग्जाम क्रैक. এতিয়ালৈকে আপোনালোকে যদি ছাবস্ক্ৰাইব নাই কৰা, প্লিজ যাওক সোনকালে ছাবস্ক্ৰাইবটো কৰি লওক. এনেকুৱাকৈ ডেইলি আমি জিকে আৰু ছ'চিয়েল ছায়েন্সৰ MCQ লওঁ আপোনালোকৰ কাৰণে, যেনেকৈ আমাৰ প্ৰেক্টিছ হৈ যায় ADRE 2025ৰ কাৰণে. ADRE 3.0 2025ৰ কাৰণে এই কুৱেশ্যনবিলাক similar kind of question like how exam used to give you. All right, so means মানে examত যেনেকুৱা মানে question বিলাক থাকে grade 3 or grade 4 ৰ কাৰণে similar kind of question মই আনো, যেনেকৈ there should be a match between both of them. There should be a match, balance to बनी থাকে. तो इसलिए हम लाते हैं ये questions आपके लिए, ताकि the more you know revise, the more you learn. So যিমান আমি আপোনালোক শিকাত থাকিব সিমানে আপোনালোকে শিকি হেক কৰিব. অলৰাইট, সো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক. তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ. তেতিয়াহ'লে আজি যিকেইটা মানে প্ৰশ্ন আছে 1 to 20 ৰিলেটেড টু জিকে এণ্ড ছ'চিয়েল ছায়েন্স. অলৰাইট, যেতিয়া জিকে আৰু ছ'চিয়েল ছায়েন্স আমি হেক কৰি ল'ম, তাৰপিছত বেলেগ ছাবজেক্টটো আমি ধৰিম. টিল দেন বিটুইন উইথ মি. চৰি গাইজ. চ' প্ৰথম কুৱেশ্যনটো হ'ল কি, who was the first governor general of independent India? The first governor general of independent India কোন আছিলে? C. Rajagopalacharya, Lord Mountbatten, Dr. Rajendra Prasad and Jawaharlal Nehru. চক আনসাৰটো দিয়াই আছে, আনসাৰটো আপোনালোকে অলৰেডি দেখিলেই নহয় জানো? তো হ'ব কি, Lord Mountbatten was the independent India যদি সোধে গভৰ্ণৰ জেনেৰেল কোন আছিলে, তেতিয়াহ'লে মাউণ্টবেটেন হ'ব. ঠিক আছে. He served as the last viceroy and the first governor general of independent India. কি আছিলে আপোনালোকে এনেকৈ সুধিব পাৰে যে as the last serving viceroy আছিলে ইণ্ডিয়াত, আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া কোন আছিলে? মাউণ্টবেটেন. অলৰাইট, হোপ ইউ ৰিয়েলি আণ্ডাৰষ্টেণ্ড. চলিয়ে চলতে হেন নেক্সট কুৱেশ্যন কি হয়. এতিয়া নেক্সট কুৱেশ্যনটো কি, সহজ কুৱেশ্যন, হিষ্ট্ৰীৰ পৰা হয়, মডাৰ্ণ হিষ্ট্ৰীৰ পৰা. The Battle of Plassey was fought in which year? Battle of Plassey যিটো সেইটো কোন ইয়াৰত মানে অনুষ্ঠিত হৈছিলে, মানে কোন ইয়াৰত এইটো মানে ফট হৈছিলে, মানে ফাইট হৈছিলে? कौन से ईयर में बैटल ऑफ प्लासी शुरू हुआ था? ठीक है, या फिर और यू कैन से इन व्हिच ईयर द बैटल ऑफ प्लासी हैज बीन फॉट. ऑलराइट, सो वाज बीन फॉट. सो ऑप्शन की আসলে 1757, 1765, 1857, 1748. Obviously the answer is 1757. আমি সবাই জানো. And the battle of marked the beginning of the British political rule in India. Alright. Battle of Plassey question related মই previous question আমি মই ভালকে আপোনালোকৰ মানে গুটেখিনি যেটো মানে conspiracy theory আছিলে Battle of Plasseyৰ ওপৰত, সেইটো মই আপোনালোকক অলৰেডি দি দিছো. আপোনালোকে গৈ পালানি মোৰ বাকি ভিডিঅ'ত চাব, আপোনালোকে পাই যাব. ঠিক আছে, let's move on to next question. Which is the largest river island in the world? So largest river island আমি সবাই জানো, মাজুলী is the largest river island in the world. ঠিক আছে. এতিয়া কোনোবাই ক'ব পাৰিব নেকি which is the second largest river island in the world? Second largest. ঠিক আছে, মই আপোনালোকক কৈ দিছো second largest river island after মাজুলী কোনখন আহে কওকচোন. তেতিয়াহ'লে second largest এইটো মানে দ্বীপৰ মানে দ্বীপৰ হয়, নদীৰ মাজত মানে দ্বীপৰ আইলেণ্ড হয়, সেইটো হ'ল আপোনাৰ ব্ৰাজিলৰ মাৰাজো. ঠিক আছে, তেতিয়াহ'লে কোনটো হ'ল? ব্ৰাজিলৰ মাৰাজো স্পেলিংটো মই লিখি দিছো MARAJO মাৰাজো. ঠিক আছে, ব্ৰাজিলত আছে, এমাজন নদীৰ ওপৰত. ঠিক আছে, এমাজন নদীৰ ইয়াত আবাদীটো যেটো পপুলেশ্যন হয় সেইটো এৰাউণ্ড 4 lakhs পিপল এই আইলেণ্ডৰ ওপৰত বসবাস কৰে. বুজিছে? তেতিয়াহ'লে মই ক'লো ইম্পৰ্টেণ্ট কি হ'ল, এতিয়া চাওক আজিকালি ফাষ্ট
largest নুসুধে এনেকে সুধিব পাৰে which is the second largest river island in the world তে মনত থাকিব Marajo কি Marajo in Brazil is the second largest river island in the world the population of that island is approximately 4 lakhs alright মানে 400,000 alright guys then let's move on to next question next question to hold who wrote the book Discovery of India আমি জানো Discovery of India book যেটো এটো কোনে লিখিছিলে obviously Jawaharlal Nehru তেখেতে কেনেকে লিখিছিলে জেলৰ ভিতৰত বহি পালানি এই বুকটো লিখিছিলে ঠিক আছে Jawaharlal Nehru it was written during the imprisonment in 1942 ডেটটো মনত ৰাখিব দেই ডেটটো কি আছিল 1942 তেখেতে এই বহিখন লিখিছিলে alright next question to which planet is known as the red planet কোনটো হয় obviously the Mars is called মঙ্গল গ্ৰহক আমি কি কওঁ as a red planet because of the iron oxide yes iron oxide or কারণে এরক আমি মানে red planet বুলি মাতো ঠিক আছে next question to কি হল who was known as the Iron Man of India এই question to ককশন কোন হবো who was known as the Iron Man of India Iron Man কোন হয় India তেতিয়াহলে আনসার কি হবো Sardar Vallabhbhai Patel hol Iron Man of India কেলে because he helped to unify the India in one territory yes তেখেতে কি কৰিছিলে যিমান বিলাক প্ৰিন্সলি ষ্টেট হক বা আৰু কিবা ষ্টেট হক যিবিলাকে কৈছিলে যে আমি মানে আমাৰ সেপাৰেট ডোমেইন স্ট্যাটাস লাগে তেওঁ কি কৰিছিলে যে ফোর্স লৈ গৈ মানে ইন্ডিয়ান ফোর্স লৈ গৈ মানে পুলিশ দি গুটেখনক ফোর্সফুলি ইউনাইট কৰিছিলে ইন্ডিয়াৰ ভিতৰত সেই কাৰণে তেখেতক কি কোৱা হয় Sir Vallabhbhai Patel ঠিক আছে তেখেতক কি নাম দিয়া হৈছিলে what was the name of his which is an ironic name Iron Man of India alright সাবদে মানে এনেকুৱা ষ্টুডেন্ট আছে যিবিলাকে লালা লাজপত ৰায় বা সুভাষ চন্দ্ৰ বসু ক'ব পাৰে আৰু বাল গংগাধৰ তিলক ইন ওভাৰ কনফিডেন্স ঠিক আছে সো হেইটো ভুল আপোনালোকে নকৰিব এক্সামত তেতিয়াহলে কি হ'ব আনসাৰ সৰ্দাৰ বল্লভভাই পটেল নেক্সট কোৱেশ্চন টু কি হ'ল what is the capital of Assam so capital of Assam Guwahati নহয় কোনোবা সাগে ক'ব পাৰে Guwahati because Guwahati is the capital আমি কো but Guwahatiৰ ভিতৰত এটা জায়গা আছে যেটো নাম হ'ল দিছপুৰ আগতে গুটে গুৱাহাটীখনক আমি কি কৈছিলো as a দিছপুৰ বুলি মাতিছিলো সেই কাৰণে Guwahati is not the answer Dispur is the correct answer বুঝছে তেতিয়াহলে Dispur became the capital after Meghalaya was carved out of Assam alright the term secular was added to the Indian constitution by which amendment কোনটো amendment দি মানে secularism যেটো word আছে হেতু preamble add কৰিছিলে in Indian constitution ঠিক আছে কি হ'ব আনসাৰ 44th হ'ব या 42nd হ'ব এটো আপোনালোকে অকমান চিন্তা কৰি answer to হ'ব obviously the 42 constitutional amendment act by Indira Gandhi 42nd amendment দি কি কৰিছিলে secular word to preamble add কৰিছিলে সেই কাৰণে এই 42nd amendment we also called it as a mini constitution কি কও আমি mini constitution mini constitution of India question হ'ব পাৰে which is considered as a mini constitution of India তেতিয়াহলে কি হ'ব 42nd amendment alright so let's move on to next question দিয়া আছে ইয়াত 42nd amendment in 1976 during the emergency কাৰ সময়ত হৈছিলে ইন্দিৰা গান্ধী who is called the father of the Indian constitution B.R. Ambedkar is called the father of constitution তেখেতে গুটে he is also the chairman of the drafting committee ঠিক আছে chairman of the drafting committee তেখেত আছিল which gas is most abundant in earth atmosphere আটাইতকৈ বেছি কোনটো গ্যাস পোৱা যায় obviously the nitrogen is around 72% I think 78% nitrogen পোৱা যায় earthৰ ওপৰ সেই কাৰণে the abundant of oxygen the abundant of the not oxygen the abundant gas that is found in earth's surface is nitrogen alright so remember this one 78% who found the Arya Samaj কোনে found কৰিছিল so কোনে found কৰিছিল who founded the Arya Samaj so obviously the answer is B Swami Dayanand Saraswati I think in 1875 yes 1875 তেখেতে কি কৰিছিল Dayanand Saraswati found কৰিছিল Aryan Samaj ko ঠিক আছে remoted Vedic values তেখেতে কৈছে যে Vedic values ok আমি value dibole ঠিক আছে the Quit India movement was launched in which year Quit India movement কোন year launch হৈছিল obviously in 1942 was started by Mahatma Gandhi do or die for freedom alright তেখেতে Mahatma Gandhi
কি কৰিছিলে যে কুইট ইণ্ডিয়া মুভমেণ্টক প্ৰোৎসাহিত আগত বঢ়াই দিছিলে ঠিক আছে মানে তেখেতে কৈছিলে যে আমি কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট কৰিছো ইন 1942 at that time only Mahatma Gandhi has said do or die ঠিক আছে কৰিম নহলে শেষ হৈ যাম এনেকুৱা ঠিক আছে what is the national flower of India national flower কি হয় ইণ্ডিয়াৰ rose sunflower jasmine একো নাই lotus ঠিক আছে পদ্ম ফুলটো আমি কি কওঁ the national flower of India এনেকুৱাকে যে থাকে this is called national flower of India all right so remember this one let's move on to next question sorry which river is known as the sorrow of Bihar etu Kosi obviously Kosi river is known as the sorrow of river etia recently apunaloge jodi news dekha pai mane oman duma agot ba ema agot in previous year in previous month you will know that all over the news there is one thing that has been going on so you know drastically that everyone is watching sab koi dekh raha tha us cheez ko ki hoise je gote Biharot flood hoye gisle kele because of this Kosi river er karone ঠিক আছে এতিয়া কোনোবাই কব পাৰিব নি যে Kosi river is the tributary of which river ঠিক আছে so Kosi river যেটো হেতু আপোনাৰ মানে গংগা নদীৰ গৈ মিক্স হৈ যায় ঠিক আছে গংগা নদী ইউপিৰ পৰা মানে কেনেকে ইয়াত ইউপিৰ পৰা এনেকৈ আহি যেতিয়া বিহাৰত এন্টাৰ হয় ইয়াত Kosi river খন আহি মিলি যায় ঠিক আছে Kosi riverৰ যি মানে আপোনাৰ tributary আছে তেতিয়া হলে মেজৰ tributaries যেটো আছে সাতখন tributary আছে Kosi river ঠিক আছে নাম কি হল আপোনাৰ নাম বিলাক হ'ব Sankoshi মনত ৰাখিব দে Sankoshi তাৰপিছত হ'ব আপোনাৰ Tama তাৰপিছত হ'ব Koshi তাৰপিছত হ'ব Dudhkoshi ঠিক আছে মনত ৰাখিব তাৰপিছত হ'ব কি Koshi ঠিক আছে তাৰপিছত হ'ব Indravati তাৰপিছত হ'ব Likhu তাৰপিছত হ'ব Arun and last হ'ব Tamori last কি হ'ব Tamori ঠিক আছে মনত ৰাখিব এই যে আঠখন নদী আছে এই আঠখন হল Kosi river কি Kosi riverৰ tributary ঠিক আছে মনত সৰি আঠখন নয় সাতখন হয় 7 these are the 7 এতিয়া কৰ পৰা অৰিজিনেট হয় তেতিয়া হলে এইটো অৰিজিনেট হয় in the glacier region of Tibet and Nepal glacier যেটো region আছে নেপালৰ তিব্বত region যেটো আছে মানে নেপালৰ ঠিক আছে নেপালৰ তিব্বত regionৰ glacier পৰা মানে আপোনাৰ হেৰি এই নদীখন বাহি আহে মানে বাহি আহে ঠিক আছে হেতু আপোনালোকে মনত ৰাখিব ঠিক আছে উলাই আহে মনত ৰাখিব দে the river originate in the glacier region of Tibet and Nepal মনত ৰাখিব এখন নদী তিব্বত আৰু নেপালৰ গ্লেচিয়াৰৰ পৰা বাহি আহে মই মানে মিটাই দিছো মানে হেৰি 7 tributaries আপোনালোকে অকমান মানে বেকত গৈ লিখিব পাৰে alright so let's also call this sorrow of Bihar ঠিক আছে তাৰপিছত next question হল who was the first woman prime minister of India the woman prime minister of India আমি জানো সবেই কোন আছে Indira Gandhi was also is called the first woman prime minister of India right from 1966 to 1977 and again from 1980 to 84 ঠিক আছে মনত ৰাখিব তেখেত ইমান সময়লৈকে prime minister আছিলে ইণ্ডিয়াৰ which element is essential for photosynthesis কোনটো element photosynthesisৰ কাৰণে আটাইতকৈ বেছি important হয় তো আমি জানো obviously which is element I think carbon dioxide is the answer yes carbon dioxide key is the most important thing for photosynthesis by which the plant produce its food all right remember this one next question in which year did India become
ৰিপাব্লিক সুধিছে যে তেতিয়াহ'লে কি হ'ব 26 জানুৱাৰী 1950 অলৰাইট সো 1950 আমি ৰিপাব্লিক হৈছিলো what is the currency of the United Kingdom United Kingdom or currency কি হয় United Kingdom or সুধিছে দে ডলাৰ হয় পাউণ্ড ষ্টাৰ্লিং হয় ইয়া ফিৰ ইউৰো হয় ইয়া ফ্ৰান্স হয় সৰি ফ্ৰাংকছ হয় ঠিক আছে এতিয়া আনসাৰ হ'ব পাউণ্ড মানে ইউকে মানে কি ইউনাইটেড কিংডম মিন্স সৰি 1 মিনিট ইংল্যান্ড যেটো ইংল্যান্ড হল বেলেগ ঠিক আছে মানে ইংল্যান্ডৰ ইউনাইটেড কিংডম যেটো হেতু মানে আপোনাৰ কি হয় মানে কারেন্সিটো কি হয় পাউন্ড এন্ড স্টার্লিং হয় ঠিক আছে রিমেম্বার pound sterling is the official currency of UK who discovered the sea road to India কোনে ডিসকভাৰ কৰিছিল sea road ঠিক আছে এইটো আমি সবে জানো ভাস্কো ডি গামা in 1498 in Calicut আহিছিল তেখেত সাউথ ইন্ডিয়া ঠিক আছে next question the earth revolved around the sun in how many days আমি জানো আর্থ রিভলভ করে সাউন্ডৰ কিমান ডেজ মানে কি রাউন্ড করে কিমান ডেজ লাগে আউট अराउंड 365 days alright remember this one so আজিকালি ইমানে নেক্সট ভিডিও আমি আনিম সোনকালে আর আপোনালোকে ৰিভাইজ কৰি থাকক এক্সামৰ লগে প্ৰিপাৰেচন কৰি থাকক আর এতিয়া লাগে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্রাইব नहीं किया तो जल्दी से सब्सक्राइब कर लो यार ठीक है और शेयर करो अपने दोस्तों के साथ एंड गिव थम्स अप एंड कमेंट करिबो আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত এই মোৰ ভিডিওটো শেয়াৰ কৰিব hope you really like this video bye bye see you in another video